নমস্কাৰ ছাৰ বাইদেউসকল। নৱবৰ্ষ 2025 চনতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ গৈ আছে আৰু এই সম্বন্ধীয় এক শেহতীয়া খবৰ প্ৰকাশ পোৱাত আমি তাৰ পৰা আপোনালোকৰ মাজলৈ তুলি ধৰিছোঁ। ছাৰ বাইদেউসকল, এয়া চাওক, আপোনালোকৰ স্ক্ৰীণত যি লিখা আছে তাত লিখা আছে 8ৱে বেতন আয়োগকে গঠন কি তৈয়াৰী, মানে অষ্টম দৰমহা আয়োগ যি গঠন কৰিব সেয়া তাৰ বাবে চৰকাৰে সাজু হৈছে। আনহাতে ইয়াত চাব দ্বিতীয় শাৰীত লিখা আছে দবাব মে 9 साल से पहले ঘোষণা कर सकती है मोदी চৰকাৰ। আৰু সেয়েহে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অষ্টম দৰমহা আয়োগ প্ৰয়োগৰ কাৰণে খুবেই হেঁচা পৰিছে আৰু সেই হেঁচাৰ বাবে আপোনাৰ অহা নৱবৰ্ষ 2025 চনৰ আগতেই 25ত আপোনাৰ মোদী চৰকাৰে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিব পাৰে বুলি ইয়াতে জনা গৈছে। ছাৰ বাইদেউসকল, আৰু এই ইয়াতে লিখা আছে যে যিহেতু প্ৰতি 10 বছৰৰ মূৰে মূৰে অষ্টম দৰমহা আয়োগ গঠন কৰা হয়, তেনে স্থলত আপোনাৰ যিহেতু এতিয়া 50% আপোনালোকৰ মুৰ্গী বনছ পাৰ হৈছে, তেনে স্থলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বেচিক পে'ত সেয়া মাৰ্চ কৰি দিয়া হ'ব। আনহাতে যিখিনি বাকী থাকিব তাৰপিছত আপোনালোকৰ নতুনকৈ দৰমহা গণনা কৰা হ'ব আৰু যাৰ ফলত চৰকাৰীৰ এক বিশেষ সূত্ৰ দাবী কৰিছে যে হাৰিয়ানা, জম্মু কাশ্মীৰত আপোনাৰ নিৰ্বাচন আছে আৰু তাৰপিছত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ পিছত নতুন দিল্লীতো আপোনাৰ নিৰ্বাচন আছে। আৰু যিহেতু যোৱাবাৰ নিৰ্বাচনত মোদী চৰকাৰে আপোনাৰ কম আসন পাবলৈ সক্ষম হৈছে, সেয়েহে দিয়ে 50% পাৰ হোৱাৰ লগে লগে সেয়া দৰমহাত মাৰ্চ কৰি দি আপোনাৰ নতুনকৈ দৰমহা আপোনাৰ গণনা কৰা হ'ব। যিহেতু সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা মাৰ্চ কৰাৰ কোনো আপোনাৰ তাত উল্লেখ নাই, সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা মাৰ্চ কৰিব নোৱাৰিব বুলি লিখা নাই। তেনে স্থলত যিহেতু দিয়ে 50% পাৰ হৈছে, তেনে স্থলত আপোনালোকৰ দৰমহা মাৰ্চ কৰি দি পৰৱৰ্তী আপোনালোকৰ দৰমহা বৃদ্ধি পাব পাৰে বুলি সেয়া নৱবৰ্ষ 2025ৰ আগে আগে এয়া এক অত্যন্ত ভাল খবৰ। সেয়েহে লক্ষণীয় হ'ব যে কেন্দ্ৰীয় চৰকাৰে কেতিয়া অষ্টম দৰমহা আয়োগ বাস্তৱত ৰূপায়িত কৰে আৰু এয়া শেহতীয়া খবৰ প্ৰকাশ পোৱাত আমি তাৰ পৰাই আপোনালোকৰ মাজত তুলি ধৰিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।